জাতি মাটিৰ গীত গাই ভাল পোৱা জনতাৰ শিল্পী লোহিত গগৈ অসুস্থ হৈ পৰিছে। বিগত 4 দিন ধৰি অসুস্থ হৈ আছে শিল্পীগৰাকী। সংকটজনক অৱস্থাত সোমবাৰে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল শিল্পীগৰাকীক আৰু বৰ্তমান ক্ৰমাৎ সুস্থ হৈ উঠিছে লোহিত গগৈ। এতিয়াও চিকিৎসকৰ পৰ্যবেক্ষণতে আছে শিল্পীগৰাকী। কেইবাটাও সমস্যাৰে দেখা দিছিল লোহিত গগৈ আৰু বুধবাৰে যদি স্বাস্থ্যৰ অৱস্থা উন্নত হয় তেতিয়াহ'লে ঘৰলৈ যাবলৈ অনুমতি দিব লোহিত গগৈ। সকলো শুভাকাংক্ষীৰ এটাই প্ৰাৰ্থনা, সোনকালে সুস্থ হৈ উঠক শিল্পীগৰাকী। সোমবাৰে লোহিত গগৈৰ স্বাস্থ্যৰ পৰিস্থিতিৰ বুজ ল'লে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। অলপ বেছি না নাটক হৈছে